উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা, স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম। যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছিল। মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল। প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে। এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ আগবঢ়াম। এই পৰিসংখ্যাটোৱে বহুত ডাঙৰ কথা কয়। আমি যদি চাওঁ 1,60,000ক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এই বছৰ 2,20,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব লাগিছিল। কিন্তু তাৰ বিপৰীতে এই বছৰ 3,50,000 3,20,000ৰ পৰিৱৰ্তে 3,50,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। অৰ্থাৎ আমাৰ শিক্ষা ক্ষেত্ৰখনত 30,000 নতুন ছাত্ৰীয়ে নামভৰ্তি কৰিছে, যি আমাৰ অসমৰ বাবে অত্যন্ত আনন্দৰ বাতৰি। হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত 12,282 গৰাকী ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত 14,200 ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে। তাৰ লগত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰথম বছৰৰ পৰা দ্বিতীয় বৰ্ষলৈ যাওঁতে কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰা নাই, বিশ্ববিদ্যালয় এৰা নাই। নিযুত মইনা আঁচনিয়ে মহাবিদ্যালয়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক আঁতৰি যাব নালাগে তাৰো এক লক্ষ্য আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ উপস্থিত আমাৰ ছাত্ৰীসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলক আমি এটা বাৰ্তা দিব খুজিছোঁ যে অসমত কোনো এগৰাকী ছোৱালী পঢ়াৰ পৰা দূৰত থাকিব নালাগে। আপোনালোকে জানি ভাল পাব যে আজি আমি এটা বছৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ মাজত এটা আত্মবিশ্বাস আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এচাম আমি নতুন অসমৰ সেনানী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। 2021 চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখলৈকে আহিছিলে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা। অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিলে। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলোঁ যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল। বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75%লৈকে
দেখা গৈছিলে 2023 চনত 2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলোঁ যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম সেই বছৰতে 5000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ দ্বিতীয় বছৰত আমি 3000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমি এক মুকলি সংগ্ৰামত লিপ্ত হৈছিলোঁ বহুত পিতৃ মাতৃয়ে সেই সময়ত মোক কৈছিলে যে আমি ছোৱালীক বিয়া দিব নোখোজো কিন্তু আৰ্থিক দুৰৱস্থাই আমাক বাধ্য কৰে মই সুধিছিলোঁ যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয় আপোনালোকে আপোনালোকৰ ছোৱালীক সৰু বয়সত বিয়া দিব নেকি তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয় নিশ্চিতভাৱে মই মোৰ কন্যা সন্তানটিক কম বয়সতে বিয়া নিদিওঁ কাৰণ তাইক ময়ো মৰম কৰোঁ কিন্তু পৰিস্থিতিয়ে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে তেনে পিতৃ মাতৃক আমি সমালোচনা কৰোঁ তেনে পিতৃ মাতৃক আমি সন্মান কৰোঁ আৰু তেওঁলোকৰ দুখত সমভাগী হৈ আমি অসমৰ ছাত্ৰী সমাজক এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি সাৰথী হিচাপে থিয় দিব বিচাৰোঁ তেনে এক সংকল্পৰ পৰিণতি হিচাপে অসমত আমি কেইবাটাও আঁচনিৰ জন্ম দিছিলোঁ কলেজত নামভৰ্তি বিনামূলীয়া হ'ব নামভৰ্তিৰ লগত আমি সেমিষ্টাৰৰ এডমিশ্যনো আমি বিনামূলীয়া কৰিম আৰু নৱম মানত ছাত্ৰীসকলক আমি চাইকেল দিম হায়াৰ ছেকেণ্ডাৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক আমি স্কুটি দিম আৰু শিক্ষা শেষ হোৱাৰ পিছত চৰকাৰী চাকৰিত আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে আজি মই 4.5 বছৰ পিছত আমাৰ সমাজৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে ক'ব পাৰোঁ আজি অসমত আমি কন্যা সন্তান আৰু পুত্ৰ সন্তানৰ নামভৰ্তি বিনামূলীয়া কৰিছোঁ আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে আমি কন্যা সন্তানসকলক নিজৰ সপোনৰ পম খেদিবৰ বাবে সাহস হিচাপে থিয় দিছোঁ আৰু 2 লাখ চৰকাৰী চাকৰিত 1 লাখ অকল মাত্ৰ ছোৱালীক নিযুক্তি দি হাজাৰ হাজাৰ ছোৱালীৰ আমি সপোনবোৰ আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ